এই যিখন উৰণ সেতু 2008 চনত DPR তৈয়াৰ হৈ এতিয়া 2026 চন পালেহি। 1900 আপোনাৰ প্ৰায় 16-17 বছৰমান হ'বহি আহি এতিয়া এখন উৰণ সেতু সম্পূৰ্ণ পথত, কিন্তু সম্পূৰ্ণ পথতে এটা হেঙা হৈ উঠিছে, এখন মৰণ ফান হৈ পৰিছে। পুৰণীয়া সেতু নহয়, এখন মৰণ সেতুহে হৈ পৰিছে। কাৰণ ইয়াত কোনো ৰোডৰ যিখন নিৰ্দেশনা থাকিব লাগে, পথ নিৰ্দেশনা, কোনো ফলক নাই। 2 নম্বৰ, ইয়াত যিখন ৰাতি বিজুলী বাতিৰ কোনো পোহৰৰ ব্যৱস্থা নাই। আৰু এতিয়া দেখা গৈছে এইখন খালি অনলি ফৰ গুৱাহাটী যোৰহাট ওৱান লাইনহে। এতিয়া দেখা গৈছে যে এতিয়া যোৰহাটৰ পৰা যোৱা গাড়ী গুৱাহাটীলৈ যিখন যাব, এইটোৰ ওপৰতে ওপৰেদি গুচি গৈছেগৈ। যোৱা কাৰণ হ'ল কি, গাড়ী গাত দুখ নাই, কোনো পথ নিৰ্দেশনা নাই, কোনো মাৰ্কিং নাই। নোহোৱাৰ ফলত কি হৈ আছে, এইটো অতি সোনকালে এটা ডাঙৰ দুৰ্ঘটনা হোৱাৰো এটা পৰিৱেশ সৃষ্টি হৈ আছে। আৰু দুৰ্ঘটনা হ'ব নালাগে, কিন্তু দুৰ্ঘটনা নহ'বৰ কাৰণে মই আপোনাৰ প্ৰশাসনক কঠোৰভাৱে মই ক'ব বিচাৰিছোঁ, অতি সোনকালে পথ নিৰ্দেশনা তেওঁলোকে দিয়ক। আৰু 2 নম্বৰ, যিবিলাক মাৰ্কিং আছে মাৰ্কিং কৰক, লাইটৰ বিজুলীৰ ব্যৱস্থা কৰক। আৰু এতিয়াও চাব আপুনি ৰাস্তাত দেখিব, যিবিলাক নগাঁৱৰ পৰা গাড়ী জখলা যাব লাগে, সেইবিলাক এতিয়া গাড়ী এই চাইডে যিটো মানে আগৰ পুৰণা ৰাস্তা দি অহাৰ কাৰণে কি হৈ আছে, ফ্লাইঅভাৰৰ পৰা যিখন গাড়ী ফ'ৰ্চত আহিব, এইখন গাড়ী যদি লগত পাই যাব, কোনো ৱাল গাৰ্ডখন থকাৰ কাৰণে কোনো একো নেদেখে। কাৰণে হয়তো এটা এক্সিডেণ্ট হোৱাৰ পৰিৱেশ আহিব পাৰে। আৰু 2 নম্বৰ, যিটো তেজপুৰৰ পৰা এতিয়া এখন গাড়ী আহিছে, চাওক এইটো ৰাস্তা কি কৰিলে, এই ৰাস্তাটো নীতি বহুতভাৱে 9.5 হ'ব লাগে বহলটো, 7.5 মিটাৰ কৰি পেলাই এইটো ঠেক ৰাস্তা বনাই পেলাই বাকী 2 মিটাৰৰ কাম কি কৰিলে মই নাজানো, আৰু সেইটো ঊৰ্ধ্বতন মহলেহে জানিব। গতিকে এইটো এটা ডাঙৰ মানে ভুল। কিয়নো ৰাতি যদি ডাঙৰ এখন গাড়ী যদি এইপিনে আহে, এখন গাড়ী নিশ্চয় খালত সোমোৱাৰ মানে এটা সম্ভাৱনা আছে। গতিকে এইটো উৰণীয়া সেতু আচলতে মুকলি কৰিব নালাগিছিলে, কিন্তু কিহৰ কাৰণে কৰিছে মই নিজেও নাজানো। কিয়নো এইটো আচলতে মুকলি উপযুক্ত এইটোও হোৱা নাই। লাইট জ্বলা নাই, পথ নিৰ্দেশনা নাই, কোনো মাৰ্কিং নাই। এতিয়া চাওক গাড়ীও এতিয়া উল্টা পিনে গৈ আছে। গতিকে এইটো এটা পৰিৱেশ হোৱাৰ কাৰণে কলিয়াবৰ তিনিআলিত এইখন জেগাত এটা এক্সিডেণ্ট হোৱাৰ মানে এটা পৰিৱেশ সৃষ্টি হৈ আছে। গতিকে প্ৰশাসনে অতি সোনকালে এই কামখিনি কৰি ৰাইজক সকাহ কৰি দিব বুলি মই মানে অনুভৱ কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।